আমি শুই আছিলোঁ, খবৰ নাই। তাৰপৰা শুই উঠি আহি মেলি পিছত চাইছোঁগৈ হাঁহ কুকুৰা চব জ্বলি খতম। এতিয়া জ্বলি খামৰ কাৰণে এতিয়া মনত বেয়া লাগি গ'ল। বেয়া লগাটো মই তলা খুলিব আহিলোঁ, ময়ো নোৱাৰিলোঁ। মানুহজনীক ক'লোঁ সিও তলা খুলিবলৈ, তাতো অলপ পুৰিয়ে গ'লগৈ। তাৰপৰা পুৰি আহোঁতে ছাগলী এতিয়া 10-12টামান ছাগলী জ্বলিলে। আকৌ হাঁহ জ্বলিছে 9টামান, কুকুৰাও জ্বলিছে। সৰু কুকুৰা কমেও 30-40টামান, ডাঙৰ মাক 9জনী 10জনীমান। এতিয়া এইখিনি চব জ্বলি গ'ল। এতিয়া জ্বলাৰ কাৰণে আমি এতিয়া কি কৰোঁ কি নকৰোঁ বুলি পিনি উপায় নাপাই গাঁৱৰ মানুহখিনি গোটেইখিনি গোট খালোঁ। গোট খাই পিনি গাঁৱৰ মানুহে চবে কৰা মেলা কৰা হ'ল যে এনেকৈ কি কোনে লগালে কি হ'ল। এতিয়া মানুহটো এতিয়া ধৰাটো পেলাব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ তেতিয়াহ'লে গাঁওবুঢ়াক মাতোঁ। গাঁওবুঢ়াক মাতি পিনি আকৌ সেই পুলিচক ইজহাৰ এটা দিওঁ। তেতিয়া গাঁওবুঢ়াই ক'লে যে এতিয়া ইজহাৰ এটা দিব লাগে বুলি তাৰ হ'লে তেতিয়া ঘৰলৈ আকৌ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰত কৰা মেলা কৰিলোঁ। ঘৰত কৰা মেলা কৰি মেলি এনেকৈ ছাগলীটো হোৱালে তেতিয়াহ'লে আমি কিবা এটা কৰিব লাগিব। তেতিয়া সাংবাদিককে মাতোঁ। সাংবাদিকক মাতোঁ বুলি কওঁতে এনেকৈ কৰা মেলা কৰি থাকোঁতেই সেই হাঁহ কুকুৰা যিখিনি হোৱালে সেইখিনি চৰকাৰক গুণাং বুলি পিনি খবৰ খাতি দিওঁ বুলি পিনি ইজহাৰ এটা হেৰি কৰোঁ বুলি কওঁ। ইজহাৰ নকৰি পিনি এতিয়া কি হয়, এতিয়া আমি নিজেই ভাবি পিনি সেই মাতিলোঁ। মাতি পিনি সেই কথাষাৰ এতিয়া নিউজ লাইভত তুলি দিলোঁ। তুলি দি পিনি চৰকাৰে কিবা এটা অনুদান দিয়ক, আহক আমিও সহায় পাওঁ। এতিয়াতো দুখীয়া মানুহ ঘৰতো একো এটা নাইকিয়া হ'ল। হাঁহ কুকুৰা যিমান আছিলে চব জ্বলি খতম। ধান অলপমান আছিলে সেইটো খতম। কুকুৰা হাঁহখিনিতো দেখিলিয়ে, আৰু ঘৰটোতো একেবাৰে অৱস্থাই নাই। আমিতো দুখীয়া মানে এখিলা টকোপাত কিনোতে 5 টকা লয়। এতিয়া 1000 টকোপাত নহ'লে 2000মান খাইছে। হাঁহ গঁৰাল কুকুৰা গঁৰাল ভঁৰাল লগতে আছিলে আকৌ। তেতিয়া লগতে থাকোঁতে এতিয়া কি কৰি উপায় যে নাই। সেইকাৰণে চৰকাৰকে আমি আৰু কিবা এটা নিমন্ত্ৰণ কৰি আবেদন কৰি কিবা এটা দিয়ক বুলি আশাহে কৰিছোঁ।